NHMৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল হৈছে সচল নিৰন্তৰ সেৱা আগবঢ়াই প্ৰাপ্যৰ পৰা বঞ্চিত হাজাৰ হাজাৰ কৰ্মচাৰী এইসকল NHMৰ ঠিকাভিত্তিক কৰ্মচাৰী দশক দশক ধৰি এওঁলোকে চাকৰি নিয়মীয়াকৰণৰ দাবী কৰি আহিছে যদিও প্ৰতিবাৰে ব্যৰ্থ হৈছে কেইবা হাজাৰ কৰ্মচাৰীয়ে দিন ৰাতি এক কৰি স্বাস্থ্য সেৱাত ব্ৰতী হৈ থাকিও এই পৰ্যন্ত ন্যায় পোৱা নাই এওঁলোকৰ কোনো পে স্কেল নাই কোনো জীৱনৰ সুৰক্ষাৰ আঁচনি কৰোনা মহামাৰীৰ দৰে দুৰ্যোগৰ সময়তো নিজৰ জীৱন হাতৰ মুঠিত লৈ এওঁলোকে সেৱা আগবঢ়াইছে দূৰ দূৰণিৰ পৰা কেৱল সামান্য দৰমহা কেইটা লৈ জীৱন পাত কৰিব লগা হৈছিল NHMৰ হাজাৰ হাজাৰ কৰ্মচাৰীয়ে অস্থায়ী চাকৰি প্ৰতিবাদ কৰিলেই চাকৰি যোৱাৰ ভয় আৰু তাৰ মাজতেই এওঁলোক ওলাই আহিছে মহানগৰীৰ চচললৈ উদ্দেশ্য দিছপুৰে শুনক তেওঁলোকৰ মৰ্মবেদনা এওঁলোকক ন্যায় লাগে 2006 ৰ পৰা NHM কন্ট্ৰাকচুৱেল বেচিছত আমি কাম কৰি আছিলো স্বাস্থ্য বিভাগৰ ANM হিচাপে আৰু আমি পাহাৰ পৰ্বত অতিক্ৰম কৰি আমি নদ নদী অতিক্ৰম কৰি আমি বহু কষ্টৰে কাম কৰি আছো আৰু কোভিডৰ সময়ত আমাৰ নিজৰ ঘৰৰ পৰিয়ালকে নেওচি আমি ৰাইজৰ হকে কাম কৰিলো কিন্তু চৰকাৰে আমাক এই ফিক্স পেট ইমান দিন কাম কৰাই ৰাখিলে মাজে মাজে তেখেতক আমি যদিও লগ কৰিছিলো মিনিষ্টাৰ আমাৰ CM ডাঙৰীয়াকো লগ কৰিছিলো তেখেতে আমাক আশ্বাস দিছিলে আমি NHMৰ ANM খিনিৰ বিষয়ে চিন্তা চৰ্চা কৰিম বা তেওঁলোকৰ দৰমহাটো অলপ বেছি কৰাৰ কাৰণে চেষ্টা কৰিম কিন্তু আজি 19 বছৰ ধৰি তেওঁ এই চিন্তা চৰ্চা কৰিম বুলি আশ্বাস দিয়াতে থাকিলে ইকুৱেল পে দিব লাগে টাইম পে স্কেল দিব লাগে টাইম স্কেল পে স্কেল আৰু লগতে আমাৰ যদি আজি ৰিটায়াৰ্ড হয় 2 বছৰ পিছত আমাৰ ছোৱালী কিছুমান ৰিটায়াৰ্ড হ'ব তেওঁলোকে ৰিটায়াৰ্ড হ'লে এটা মস্ত এটা শূন্য লৈ যাব লাগিব তেওঁলোকে এটকা এটাও নাপায় গতিকে আমাৰ ৰিটায়াৰমেণ্টৰ পিছত যিখিনি ছোৱালী কম দিনৰ ৰিটায়াৰ্ড হৈ আছে বা আমি ৰিটায়াৰ্ড হ'ম তেওঁলোকক কমেও চৰকাৰে 20 পৰা 50 লাখৰ ভিতৰত আমাক মাননি দিব লাগিব যিখিনি এনেকৈ আমি বৃদ্ধ বয়সত খাবৰ কাৰণে কিবা এটা কৰিব পাৰো যে আজি আমাৰ সকলোৰে দাবী এটাই আমাক ৰেগুলাৰাইজ কৰিব লাগে ইকুৱেল পে দিব লাগে উল্লেখযোগ্য যে স্বাস্থ্য সেৱাত নিয়োজিত NHM কৰ্মচাৰীসকলৰ বিষয়াসকলৰ বাদে দৰমহা নামমাত্ৰ বিভিন্ন সময়ত জনোৱা কোনো আবেদনে স্বাস্থ্য বিভাগে মানি নোলোৱাত স্বাভাৱিকতে বিপাঙত পৰি কৰ্মস্থলী এৰি আহিবলগীয়া হৈছে প্ৰতিবাদস্থলীলৈ গুৱাহাটীৰ পৰা জিতুমণি ডেকা NB নিউজ আমার দাবি মানি লোক আমার দাবি মানি লোক আমার চাকরি স্থায়ী করো আমার চাকরি স্থায়ী করো NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা